Hello guys, welcome back to my YouTube channel TMHS channel. আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এখন নতুন মুভি অহা বছৰ জানুৱাৰী 14 জানুৱাৰী 14 জানুৱাৰী তাৰিখে আমাৰ অসমীয়া ছবিগৃহতে নহয় গোটেই ভাৰতবৰ্ষৰ ছবিগৃহত এখন নতুন একশ্যন থ্ৰিলাৰ মুভি আহিবলৈ ষ্টাৰ্ট হৈছে। চিনেমাখনৰ নাম হৈছে বিহু এটেক। আৰু এইখন চিনেমাৰ তাৰ গোটেই ষ্টৰিটো, তাৰ গোটেই কনচেপ্টটো আৰু গোটেই মানে ডাইৰেকশ্যন, প্ৰডিউচাৰ সকলো বলিউডৰ বাহিৰৰ মানুহ। তো বাহিৰৰ মানুহ আমাৰ অসমত আহি অসমৰ মাটিত এখন নতুন ভাল চিনেমা বনাইছে, বিহু এটেক। আৰু এই বিহু এটেক মুভিখনত আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ এটা গীত আছে, বিহু গীত আছে। সেই গীতটি ইতিমধ্যে ইউটিউবত ৰিলিজ কৰা হৈছে কেইদিনমান আগত। খুব সুন্দৰ গীত, আৰু গীতটো আৰু অলপ দীঘলকৈ তেওঁলোকে ৰিলিজ কৰিব পাৰিলে ভাল আছিল, কাৰণ বহুত 1 মিনিটমান ৰিলিজ কৰিছে। একো নাই, আমি গোটেই মুভিখনত সেই গীতটি শুনিবলৈ পাম, খুব ভাল লাগিব। আৰু এইখন চিনেমাত ডিম্পু বৰুৱা, আমাৰ ইউটিউবাৰ, অসমৰ জনপ্ৰিয় ইউটিউবাৰ, তেওঁৰ এটা স্পেচিয়েল কেমিঅ' আছে বুলি গম পোৱা গৈছে। টিজাৰখনো তেওঁ ওলায়, তো দেখি খুব ভাল লাগিল। আমাৰ অসমৰ মানুহ এই চিনেমাখনৰ লগত জড়িত হৈ আছে, আৰু আমাৰ অসমীয়াৰ গোটেই কালচাৰটো এটা দেখাইছে, বিহুৰ হেৰিটো। তাৰপিছত আৰু এটা বস্তু ভাল লাগিছে কি, আমাৰ অসমৰ মাটি, গছ গছনি, পানী, সকলোখিনি তাৰমানে এইখন চিনেমাত আছে। আৰু এইখন চিনেমাই তাৰমানে এতিয়া অকল অসমতে নহয়, গোটেই বিশ্বতে চলিব বুলি এটা গম পোৱা গৈছে। খুব ভাল লাগিছে এনেকুৱা ষ্টেপ দেখি কিনে, এনেকুৱা আগমন দেখি কিনে। আশা কৰোঁ এনেকৈ যাতে আমাৰ অসমখন আগবাঢ়ি যায়, যিকোনো যোগেদি। পঢ়াৰ ক্ষেত্ৰতো আগবাঢ়ক, চিনেমাৰ ক্ষেত্ৰতো আগবাঢ়ক, ব্যৱসায় দিশতো আগবাঢ়ক, সকলো দিশতে যে আমাৰ অসমখন আগুৱাই যায়, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আৰু সকলোৱে যাতে এই মুভিখন যাতে 14 জানুৱাৰী তাৰিখে চিনেমাগৃহত যাতে চায়, বিহু এটেক। থেংক ইউ।